গোৱালপাৰাত পংকজ পাঠকক কাণত ধৰাই আঁঠু কঢ়াই থলে হয় আপোনালোকে ফটোত দেখিছে যে গোৱালপাৰাত পংকজ পাঠকক টপা মূৰত চুলি গজোৱা পংকজ পাঠক যিজন পংকজ পাঠকে এক সুন্দৰ পদক্ষেপ লৈ এতিয়া অসমৰ চুকে কোণে ঘূৰিছে যিসকলে চুলিৰ সমস্যাত ভুগিছে মূৰত চুলি নাই তেওঁলোকক মূৰত চুলি গজৰ উদ্দেশ্য লৈ পংকজ পাঠকে অসমৰ চুকে কোণে ঘূৰিছে কিন্তু গোৱালপাৰাত সেইজন পংকজ পাঠকে আঁঠু কাঢ়িব লগা হল ৰাইজে সেইজন পংকজ পাঠকক আঁঠু কঢ়াই থলে কিন্তু কিহৰ বাবে হ'ব পাৰে এই ঘটনা কি হৈছিল গোৱালপাৰাত আজিৰ দিনটোত কাৰণ পংকজ পাঠকে যোৱাকালি এটা বিশেষ পোষ্ট এটা তেওঁ সামাজিক মাধ্যমত দিছিল যে তেওঁক হত্যা কৰা হ'ব বুলি তেওঁ যোৱাকালি সামাজিক মাধ্যমত লিখিছিল গোৱালপাৰাত তেওঁ হত্যা কৰা হ'ব ষড়যন্ত্ৰ চলিছে এনে ধৰণৰ মন্তব্য লিখিছিল তেওঁ সামাজিক মাধ্যমত তাৰ পাছতে আজি সেই পোষ্টটো লিখা 24 ঘণ্টা সময় পাৰ নহওঁতে পংকজ পাঠকৰ লগত আজি এই ঘটনা ঘটিবলৈ পাৰে এতিয়া অভিযোগ উঠিছে যিখিনি কথা নিউজত গম পোৱা গৈছে সেই নিউজৰ কথাখিনি জনোৱা মতে পংকজ পাঠকৰ ওচৰত যেহেতু বহুতো মানুহ আহিছিল তাৰে গোৱালপাৰাৰ এখন বিহুতলী ফিল্ড নামৰ এখন ফিল্ড আছে যি ফিল্ডৰ যি তাতে মানুহসমূহ গোট খাইছিল পংকজ পাঠকৰ দৰব লগাবৰ কাৰণে আৰু তাতে এগৰাকী মহিলা আহি বহু সময়ৰ পৰা পংকজ পাঠকক লগ পাব বিচাৰিছিল সেই মহিলাগৰাকীৰ মূৰত যেহেতু চুলি নাছিল তেওঁ চুলি যে লগাই ৰাখিব পাৰি সেই লগাই ৰাখিছিল চুলি গতিকে তেওঁ তাতে য'ত পংকজ পাঠকে কেম্প কৰিছে সেই ঠাইত চুলি তেওঁ মূৰত যি লগোৱা ঔষধ পংকজ পাঠকে দি আছে সকলোকে সেই ঔষধ তেওঁ সেই ৰাজহুৱাকৈ লগাব নোৱাৰে গতিকে সেই ঔষধ তেওঁ ঘৰত লৈ যাবৰ বাবে পংকজ পাঠকক লগ কৰিব বিচাৰিছিল বহু সময় পংকজ পাঠকক লগ কৰিবৰ বাবে অপেক্ষা কৰি আছিল আৰু যেতিয়া তেওঁ পংকজ পাঠকক অলপ সময় লগ পালে যেতিয়া পংকজ পাঠকক সুধিলে যে মই এনেকৈ লৈ যাব পাৰিম নেকি যিহেতু মোৰ মূৰত বৰ্তমান সময়ত লগোৱাৰ অসুবিধা ঔষধটো তেতিয়া পংকজ পাঠকে গেঙেৰি মাৰি উঠিছিল সেই মহিলাগৰাকীক ভালকৈ কথাবোৰৰ উত্তৰ দিয়া নাছিল তাৰ পাছতেই পংকজ পাঠক গুচি গৈছিল মহিলাজনীৰ কাষৰ পৰা পংকজ পাঠকৰ লগত যিসকল থাকে তেওঁৰ লগত পংকজ পাঠকৰ সুৰক্ষা কৰ্মী সেই সুৰক্ষা কৰ্মীসকলে মহিলাজনীক বেয়া ব্যৱহাৰ কৰা বুলি কথা উঠিছে বেয়া ব্যৱহাৰ অশালীন মন্তব্য কৰিছিল তাৰ পাছতে তাৰে এজন সেই বিহুতলী ফিল্ডৰে সম্পাদক সভাপতি কোনোবা এজনে তেওঁ সেই ব্যক্তিজনক পংকজ পাঠকৰ যিজন গাৰ্ড বুলি ক'ব পাৰি যিজনে পংকজ পাঠকক সুৰক্ষা দিয়ে তেওঁ যেতিয়া সেই মহিলাগৰাকীক অপমান কৰিলে মহিলাগৰাকীক অশালীন ব্যৱহাৰ কৰিলে তাৰ পিছত সেই ব্যক্তিজনক ক'লে যে তুমি কিয় এইদৰে ব্যৱহাৰ কৰিছা এই কথাখিনি কোৱাৰ পিছত তাৰ পাছতে সেই ব্যক্তিজনে কৈ পংকজ পাঠকক পুনৰ সেই ব্যক্তিজনে পংকজ পাঠকক মানে তেওঁক যিদৰে মহিলাজনীক বেয়াকৈ কোৱাৰ বাবে যি অপমান কৰিলে সেই কথাখিনি গৈ কিনে পংকজ পাঠকক ক'লে পংকজ পাঠকে পুনৰ ঘূৰি আহি কোনে এইদৰে মন্তব্য কৰিছে বুলি যিজন মানুহে সেই মহিলাগৰাকীক অপমান কৰাত বাধা দিছিল মহিলাগৰাকীক অপমান কৰা দেখা পাই সহ্য নহয় সেই কামৰ বিৰোধিতা কৰিছিল তেওঁৰ লগত তৰ্কাতৰ্কিত লিপ্ত হ'ল অৱশেষত মাৰপিট পৰ্যন্ত হ'ল সেই অৱসৰী শিক্ষকজন যিজন শিক্ষক আজিৰ পৰা এবছৰমান আগত তেওঁ অৱসৰ হৈছে সেই শিক্ষকজনক মাৰপিট কৰা আৰম্ভ কৰিলে পংকজ পাঠক আৰু পংকজ পাঠকৰ লগত লৈ ফুৰা সেই গুণ্ডা বাহিনীয়ে ইতিমধ্যে এনে ধৰণৰ অভিযোগসমূহ উঠিছে নিউজত এই কথাবোৰ ইতিমধ্যে ওলাই আছে সেই গুণ্ডা বাহিনীয়ে মাৰপিট কৰি তেওঁ ইতিমধ্যে দেখা পাইছে আপোনালোকে তেওঁ ভিডিঅ'সমূহ যে তেওঁ গালৰ পৰা সম্পূৰ্ণৰূপে তেজ ওলাই আছে পেটত তেওঁৰ গুৰিয়াইছে এনেকুৱা এতিয়া পংকজ পাঠকে লগত এক গুণ্ডা বাহিনী লৈ ফুৰে বুলি ইতিমধ্যে ওলাই পৰিছে আৰু তাৰ আগতে পংকজ পাঠকে কালি এটা সামাজিক মাধ্যমত বিশেষ পোষ্ট এটা লিখিছে সেই পোষ্টটোৰ লগত আজি পংকজ পাঠকৰ যি ঘটনা হৈ গৈছে এই ঘটনাটো কিবা সংযোগ আছে নেকি এতিয়া বহুতে কিন্তু জানিব বিচাৰিছে পংকজ পাঠকে এনেকুৱা কিবা এটা হ'ব বুলি আগতেই গম পাইছিল নেকি তেওঁ গোৱালপাৰাৰ চহৰখনত আৰু তাৰ পাছত পৰিস্থিতি যেতিয়া ৰাইজে ধৰিলে পংকজ পাঠকে আঁঠু কাঢ়িব লগা হ'ল আৰু যিজন ব্যক্তিক মাৰিছিল যিজন ব্যক্তিক আক্ৰমণ কৰিছিল পংকজ পাঠকে সেই ব্যক্তিজনৰ ভৰিত ধৰি ক্ষমা খুজিব লগা হ'ল পংকজ পাঠকে বাকী এই ঘটনাটোৰ পিছত আৰু কিবা ৰহস্য বিশেষ লুকাই আছে নেকি সেয়া আপোনালোকে সময়ত গম পাব যিখিনি খবৰ ইতিমধ্যে আহিছে এই খবৰখিনি মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিলোঁ ধন্যবাদ পুনৰ লগ পাম